ৰাতিপুৱাই বেটি আৰু মই এটা বিশেষ কামত গৈ আছোঁ ডিব্ৰুগড়লৈ বুলি। নাজিৰাৰ পৰা গ'লোঁ মেজিকত, তাৰ পাছত আহি ডিব্ৰুগড় বাছত উঠিলোহি শিৱসাগৰ। ৰাতিপুৱা 8:30মান বজাতে ওলোৱা, বহুতেই ভোক লাগি আছিলে। এয়া ডিব্ৰুগড় পালোহি। বেটিক ক'লোঁ আগে ভাতকেইটা খাই লওঁ নেকি, নহ'লে গেছ হৈ যাব। গেছ হৈ গ'লে আকৌ মোৰ বহুত বেয়া লাগে, মূৰ চুৰ বিষাই যায় একেবাৰে। সেইটো কাৰণে আগে বোলো ভাতকেইটা খাই লওঁ। বেটিয়ে মই ভাতকেইটা খালোঁ। ৰাতিপুৱা চাহ বিস্কুটহে খাই গৈছিলোঁ, সেনেকুৱা মানে বেলেগ বস্তু নাই খোৱা। মই ভাত লৈ লৈছোঁ আৰু বেটিয়ে নান আৰু পনীৰ ল'লে। খাই বৈ দুইজনী আহি আছোঁ ডিব্ৰু কলেজলৈ। কি কাৰণত আহিছোঁ আপোনালোকে কলেজলৈ গৈ পোৱা পাছতে গম পাব। আসসালামু আলাইকুম, সকলোকে নমস্কাৰ। ৰাকিবা চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালেই আছে আৰু মোৰো ভালেই। ডিব্ৰু কলেজ কিয় গৈ আছোঁ গম পায়নে বাৰু? যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ক্লাছ ৰিজাল্ট লৈ পাছ কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীক মানিকান্ত কাকতি এৱাৰ্ড হিচাপে যে স্কুটি দিয়ে সকলোৱে জানেই, আৰু নতুনকৈ কোৱা কথাও নহয় বাৰু। আৰু সেই হিচাপে আমাৰ বেটিও পাইছে, আৰু আজি আহিছোঁ আমি সেইটো কাৰণে ডিব্ৰু কলেজলৈ। ডিব্ৰুগড়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িছে সেইসকল ছাত্ৰ ছাত্ৰীক ডিব্ৰুগড়লৈ মাতিছে চাৰ্টিফিকেটখন দিবৰ কাৰণে। আৰু বেটি যিহেতু ডিব্ৰুগড়ত পঢ়িছিলে আপোনালোক সকলোৱে জানেই, যিসকলে মোৰ ভিডিঅ' কণ্টিনিউ চাই থাকে। আৰু সেইটো কাৰণে আজি আমি আহিছোঁ ডিব্ৰু কলেজলৈ। ইয়াতে চাৰ্টিফিকেটখন দিয়া হ'ব, আৰু যিদিনাখন স্কুটি দিব মানে এই চাৰ্টিফিকেটখন লৈ আহিব লাগিব লগত, তেতিয়াহে স্কুটিখন পাব। আৰু এমাহমান লাগিব পিছে, আৰু আজি সেইটো কাৰণে চাৰ্টিফিকেটখনে লৈ যাবলৈ মাতিলে, আৰু সেইটো কাৰণে আহিলোঁ আমি ডিব্ৰু কলেজলৈ। যিসকল ছাত্ৰীক মতা হৈছিলে সকলোখিনি ছাত্ৰী ডিব্ৰু কলেজৰ অডিটৰিয়ামত একত্ৰিত হৈছে, আৰু ইয়াতে চাৰ্টিফিকেট বিতৰণ কৰা হ'ব। আল্লাহে কৰাত এয়া বেটিয়ে চাৰ্টিফিকেটখন পাই গ'ল। তাইও বহুত খুচি চাৰ্টিফিকেটখন পায়, আৰু মোৰো মনটো বহুতেই ভাল লাগিছে। সেয়া ক'বলগীয়া কথাই নহয় বাৰু। ফাইনেলি আমাৰ কাম হ'ব, এতিয়া ঘৰ যাব লাগে। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব। বেটিৰ লগতে আন সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে আপোনালোক সকলোৱে দুৱা আৰু আশীৰ্বাদ কৰিব। বাই বাই।